হেল্ল' এভৰিৱান, নমস্কাৰ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া প্ৰথমতে মই কঁঠালৰ মুচি বনাম। আজি কঁঠাল লৈ ল'লোঁ, দুটা কঁঠাল এইখিনি লৈ ল'লোঁ। তাৰপিছত আহি গ'লোঁ, লগালগ কঁঠাল দুটা ওলাই লৈছোঁ। তাৰপিছত এইখিনি কাটিব আৰম্ভ কৰিছোঁ। তো এইখিনি কাটা হৈ গ'ল। তাৰপিছত কঁঠাল দুটা আমি বহুত সস্তাতে পাই গৈছোঁ, 20 টকাত দুটা কঁঠাল পাই গৈছোঁ। তাৰপিছত কাটি মেলি হোৱাৰ পিছত এয়া হাজবেণ্ডে বাহিৰৰ চৌকাত আৰম্ভ কৰিছে। খৰিত বনাম বুলি কৈছে, তেখেতে কৈছে কিছুমান আঞ্জা মানে হাজবেণ্ডে খৰি থাকিলে মানে বাহিৰতে বনায়, আৰু মই বেছিভাগ এইবিলাক আঞ্জা নবনাওঁ, তেখেতেই বনায়। আৰু কেৰাহীখন আপোনালোকে নক'ব ক'লা বুলি, তো এইখন লোহাৰ কেৰাহী হয়। আমি বাহিৰত বনালে লোহাৰ কেৰাহীতে বনাওঁ প্ৰায়ভাগে। তো তাৰপিছত তেল প্ৰথমতে দি কিনে তেলত পিঁয়াজ, আদা, নহৰু, জলকীয়া কুটি দিছোঁ। তাৰপিছত অকণমান বিলাহী দি দিছোঁ, অকণমান মানে এটা বা দুটা দি দিলে হৈ গ'ল। তাৰপিছত সেইখিনি অকণমান ভাজি ৰঙচুৱা হোৱাৰ পিছত এয়া কঁঠালখিনি বইল কৰি থৈ দিছিলোঁ, কঁঠাল আৰু আলু লগতে আলু দিছোঁ। আলুখিনি মই বাকলি এৰাই দিয়া নাই, এনেকৈ দি দিছোঁ। বাকলি এৰাই নিদিয়াকৈ দিলে মানে বহুত বেছি ভাল লাগে খাই কিনে। তাৰপিছত সেইখিনি দি দিলোঁ। দিয়াৰ পিছত এইখিনি লৰাই তেখেতে ভাজি আছে। তো মই এনেকৈ ভিডিঅ' বনাই আছোঁ, তেখেতে ভাজি আছে। তাৰপিছত আৰু এইখিনি জিৰা ধনিয়া দি দিলে। তাৰপিছত অকণমান মাটন মছলা, মিট মছলা, তাৰপিছত এয়া ৰেড চিলি, তাৰপিছত কাশ্মীৰী এনেকৈ দি দিলোঁ। হালধি গুড়ি দি দিলোঁ। তাৰপিছত অকণমান নিমখ দি দিছে। নিমখটো আমি বইল কৰাওঁতে দি দিছিলোঁ অকণমান। তাৰপিছত হোৱাৰ সময়ত এনেকৈ বেছি নিদিলেও হয়, বইল কৰোঁতে দিব লাগে, তেতিয়া মানে মাংস টুকুৰাটোৰ ভিতৰত সোমাই যায় নিমখটো। তাৰপিছত মানে ইমান ধুনীয়া হৈছে, দেখিছেনে? কালাৰটো বহুত বেছি ভাল হৈছে। আৰু খৰিৰ জুই এনেও হয়, ভাল হয়, বহুত বেছি হয়, ধুনীয়া লাগে, স্মেলটো ধুনীয়া হয়। তাৰপিছত এয়া হ'ব হৈছে। তাৰপিছত এনেকৈ লৰাই ভাজি মানে গ্ৰেভি টাইপ কৰি দিছে। গ্ৰেভি হৈ যোৱাৰ পিছত অকণমান পানী, আৰু এইখিনি বইল কৰা পানীখিনি আমি এড কৰি দিলোঁ। তাৰপিছত এইখিনি শুহি যোৱাৰ পিছত যেতিয়া থপথপীয়া হ'ব, আমি তেতিয়া নমাই থৈ দিম। এয়া হৈ গ'ল এইখিনি। তাৰপিছত এয়া হৈ যোৱাৰ পিছত এয়া ফাইনেল লুক এইটো। তেখেতে ক'লে অকণমান ধনিয়া পাত কাটি দিবা। মই ধনিয়া পাতটো এনেকৈ কাটি দিছোঁ, কিন্তু পাতটো অকণমান ডাঙৰ হৈ থাকিলে নাই, একো নাই, তথাপিতো ভালে লাগিছে খাই কিনে। আৰু টুকুৰাবিলাক চাওকচোন, ইমান ধুনীয়া লাগিছে, একেবাৰে মাংসৰ টুকুৰাৰ নিচিনা লাগিছে। আৰু আপোনালোকে যদি এনেকৈ খাই পোৱা নাই, বনাই খাব কঁঠালৰ মুচি, আৰু বহুত বেছি ভাল লাগে। আৰু এইটো বতৰত কঁঠালৰ মুচি খাব লাগে। ভিডিঅ'টো কেনেকুৱা পালে জনাব। থেংক ইউ।